তেহালীৰ ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত দুঃসাহসিক চুৰিকাণ্ড। মৰিগাঁও জিলাৰ তেহালীৰ ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত হোৱা চুৰিকাণ্ডই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ চোৰে বিদ্যালয়ত প্ৰৱেশ কৰি গুৰুত্বপূৰ্ণ নথিপত্ৰ, কম্পিউটাৰ, ছাউণ্ড ছিষ্টেমৰ সামগ্ৰীকে ধৰি বহু মূল্যৱান সঁজুলি লুটি নিয়ে। ঘটনাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই ধৰমটোল আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰাৰ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকো বিষয়টোত অৱগত কৰে। ইফালে অঞ্চলবাসীৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে, ধৰমটোল আৰক্ষী কি ঘূৰ নিদ্ৰাত মগ্ন নেকি? বিদ্যালয়ৰ দৰে গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানত সংঘটিত এনে চুৰিকাণ্ডই আইন শৃংখলা ব্যৱস্থাক লৈও বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি কৰিছে। এতিয়া ধৰমটোল আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক চিনাক্ত কৰি কৰায়ত্ব কৰিবলৈ সক্ষম হয় নে নহয় সেয়া হ'ব লক্ষণীয়। তেলাহী ইছলামীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা চোৰে মূল্যৱান সা সামগ্ৰীসমূহ চুৰি কৰি লৈ যায় আৰু আমি এই সংক্ৰান্তত ধৰমটোল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়কো আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমাৰ বিদ্যালয়ৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ হৈছে কম্পিউটাৰ 2টা, প্ৰিণ্টাৰ এটা, ছাউণ্ড ছিষ্টেম এটা, চিলিণ্ডাৰ গেছ এটা, টিভি 3টা, ছাত্ৰ ছাত্ৰীৰ খেলৰ সামগ্ৰী আৰু বিদ্যালয়ৰ কিছু নথিপত্ৰ চুৰি কৰি লৈ যায়। এই সংক্ৰান্তত আমি বিদ্যালয়ৰ তৰফৰ পৰা থানাতো আমি এজাহাৰ দিছোঁ আৰু আমাৰ বিদ্যালয় পৰিদৰ্শক মহোদয়কো আমি এই বিষয়ে অৱগত কৰাম। অলপ পিছতে আমি গৈ আছোঁ। চোৰখিনি আমাৰ ধৰি ইয়াৰ বিহিত ব্যৱস্থা কৰাৰ বাবে মই প্ৰশাসনিক বিষয়াক অনুৰোধ জনাইছোঁ। নথিপত্ৰ আমি এতিয়ালৈকে কিছু পাইছোঁ আৰু কিছু আমি পোৱা নাই, পিছত আমি গম পাম কি কি নথিপত্ৰ মই লৈ গৈছোঁ। নহয়, চক্ৰান্ত আমি একো গম পোৱা নাই, আমাৰ সন্দেহো হোৱা নাই, আমি ধৰিব পৰা নাই কোনে কি কৰিছে। কিন্তু এই আমি দেখা পাইছোঁ যে আমাৰ ওচৰে পাঁজৰে বিদ্যালয় ধৰমটোল হায়াৰ ছেকেণ্ডেৰীটো কৰিছে, এমভৰতো কৰিছে। আজি 10-15 দিন হৈ গ'ল ধৰমটোল হায়াৰ ছেকেণ্ডেৰীটো চুৰি হৈছে, চেম বস্তুই চুৰি কৰি লৈ গৈছে স্কুলৰ পৰা। কিন্তু এই সংক্ৰান্তত আমাৰ কোনো সন্দেহ আমি ক'ব পৰা নাই এতিয়ালৈকে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।